যোৱা 5 বছৰৰ ঠিকনা পুষ্পলতা দাস ছাত্ৰীনিবাস। কত কি যে স্মৃতি আছে ইয়াতেই। আৰু আজি আটাইতকৈ বেয়া লগা দিনটো মানে ফেয়াৰৱেল। বতৰটোও পিছে মনৰ দুখবোৰ বুজি পাইছে দেই। সন্ধিয়াও হ'ল, সকলোবোৰ ওলাইও আহিলোঁ। এই সময়খিনিও যেন কাকো বুজাব নোৱাৰি। নিজকে খামোচ মাৰি ধৰি ৰখাৰ বাহিৰে একো কৰিব পৰা নাছিলোঁ। সময়বোৰ ধৰি ৰাখিব পৰা হ'লে ভাল আছিল, কিন্তু আগবাঢ়িতো যাবই লাগিব নে কি কয়। এইফালে প্ৰগ্ৰেমো ষ্টাৰ্ট হ'ল আৰু মেমহঁতে কোৱা কথাবোৰেও যেন মনটো চুই গৈছিল। ঘৰৰ পৰা আঁতৰত এখন ঘৰ পাইছিলোঁ, আৰুনো কি লাগিছিলে ন। গোটেই জীৱন কাৰোবাৰ আগত ক'ব পৰাকৈ 1000 স্মৃতি বুকুত বান্ধি যাবলৈ ওলালোঁ আমিও। এয়া পিছে আমাৰ জুনিয়ৰৰ মৰম দেই, ইমান ধুনীয়া এটা উপহাৰ। এইফালে চাওকচোন, উস্তাদি টেগটো ইয়াতো লগায়ে দিলে মানে। সকলোবোৰ শেষো হ'ল আৰু আমি আহি লাইনো পাতিলোঁ, মানে খানাটো মেইন ন। হোষ্টেলৰ খানা যিমান বেয়া থাকে, ফ্ৰেছাৰ্ছ ফেয়াৰৱেলত কিন্তু তাতকৈ 10 গুণ ভাল হৈ যায়। আৰু এই খানাৰ সোৱাদ আজি শেষবাৰৰ কাৰণে। এতিয়া খোৱাৰহে কথা আৰু। খাই বৈ আজৰি হৈ এয়া আমাৰ উৎপাত ৰাইজ, আৰু শেষৰ অৱস্থা এইটো। আজিলৈ আহিছোঁ, বাই।